10টা একে সমপৰ্যায়ৰ প্ৰাইজ ঘোষণা কৰা হৈছিল। প্ৰথম প্ৰাইজ 15,000, সেকেন্ড প্ৰাইজ 10,000, থাৰ্ড প্ৰাইজ 5,000 আৰু 3,000কৈ 10টা প্ৰাইজ। গতিকে যিসকল প্ৰতিযোগিতাৰ প্ৰাইজ পাবলৈ সক্ষম হ'ল তেখেতলোকক আমি শুভেচ্ছা জনাইছোঁ। মই তলৰ পৰা শেষৰ 13 নম্বৰ প্ৰাইজটো পাবলৈ সক্ষম হৈছে কাছ মাষ্টাৰ। তেখেতৰ মাছটো আছিল 1.725। কাছ মাষ্টাৰ দুগৰাকী দুটাকৈ প্ৰাইজ পাবলৈ সক্ষম হৈছে। গতিকে আমি তেখেতক ওকে কাছ মাষ্টাৰৰ চিৰিয়েল নম্বৰ মানে এটা আছিল 50 নম্বৰ আৰু একটা সিরিয়াল নম্বর 3। গতিকে আমি সিরিয়াল নম্বর 3 কাছ মাষ্টার প্রাইজ প্রাপ্ত আমি ব্যক্তিগৰাকীক মাতিছোঁ। তেখেতৰ ভাল নামটো আৰু ঘৰ আমি ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনাৰ ঘৰ নিতু বৰুৱা, তেখেতৰ ঘৰ শিৱসাগৰ। তেখেতে থাৰ্ড প্ৰাইজটো 13 নম্বৰ প্ৰাইজটো একৰ পৰা শেষৰ আৰু শেষৰ পৰা চালে প্ৰথম প্ৰাইজটো পাবলৈ সক্ষম হৈছে। গতিকে আমি তেখেতক শুভেচ্ছা জনাইছোঁ। লগতে আমি প্ৰাঞ্জল চুতীয়া ডাঙৰীয়াক তেখেতৰ প্ৰাইজটো ঘোষণা কৰিছোঁ। ওকে ধন্যবাদ। আমি ৰাজেন শাহ চিৰিয়েল নম্বৰ 87। দাদা আপোনাৰ ঘৰ ডিব্ৰুগড়। তেখেতে ডিব্ৰুগড়ৰ পৰা আহিছে। তেখেতক আমি প্ৰাইজটো আমাৰ সম্পাদক ডাঙৰীয়াৰ পৰা, স্থান পৰিচালনা সমিতিৰ সম্পাদক ডাঙৰীয়াৰ পৰা মাছটো আৰু লগতে প্ৰাইজটো পংকজ দা তেখেতক আমি ৰাজেন চাহক প্ৰাইজটো আৰু আমাৰ উদযাপন সমিতি ওকে থেংক ইউ। আমি 11 নম্বৰ প্ৰাইজটো পাইছে ঋতুৰাজ বৰগোহাঁই। তেখেতক আমি প্ৰাইজটো দিবৰ কাৰণে বুবু শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ঋতুৰাজ বৰগোহাঁই চিৰিয়েল নম্বৰ 90। ঋতুৰাজ বৰগোহাঁই ঘৰ শিৱসাগৰ সোণাৰী। সুদূৰ সোণাৰীৰ পৰা আহি আমাৰ তেখেতে অংশগ্ৰহণ কৰিছিল আৰু তেখেতে 11 নম্বৰ প্ৰাইজটো পাবলৈ সক্ষম হৈছিল। তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত যি প্ৰতিযোগিতা হ'ব তাতো আমাক অংশগ্ৰহণ কৰি উৎসাহ উদ্দীপনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি 10 নম্বৰ প্ৰাইজটো ঘোষণা কৰিব বিচাৰিছোঁ বিক্ৰম গগৈ চিৰিয়েল নম্বৰ 48। বিক্ৰম গগৈ ঘৰ এখেতৰো ঘৰ সোণাৰী। তেখেতকো আমি শুভেচ্ছা জনাইছোঁ। লগতে আমি প্ৰাইজটো দিবৰ কাৰণে আমাৰ স্থান পৰিচালনা সমিতিৰ পূজাৰী পূজাৰী দেৱক আমি অনুৰোধ জনাইছোঁ। যোনে যি মাছ পাইছে একচুৱেলি আমি মাছটো আমি তাতে জিৰণিত ৰখা হৈছিল। অ'কে তাৰমানে আমি তাতে জিৰাই ৰাখিলোঁ। গতিকে তেখেতৰ মাছটো কোনটো হৈছে একচুৱেলি আমি কাউণ্টত ৰখা হোৱা নাই। অ'কে একো নাই, আমি এইটো গ্ৰহণ কৰিলে হ'ল আৰু। তেখেতৰ বিক্ৰম গগৈ আছিল ন নামটো। অ'কে 9 নম্বৰ প্ৰাইজটো ৰাজেন শাহ ডাঙৰীয়া 2টা প্ৰাইজ পাবলৈ সক্ষম হৈছে। বহু সৌভাগ্যৱান ব্যক্তি। তেখেতৰ চিৰিয়েল নম্বৰটো আছিল 87। আমি তেখেতৰ প্ৰাইজটো দিবৰ কাৰণে আমি হেমচন্দ্ৰ দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ধন্যবাদ। 8 নম্বৰ প্ৰাইজটো বিতুপন গগৈ, যোৱাবাৰো প্ৰাইজ পাইছিল। বিতুপন গগৈ আমাৰ স্থানীয় যুৱক, যোৱাবাৰ ছেকেণ্ড প্ৰাইজটো পাবলৈ সক্ষম হৈছিল। ছেকেণ্ড নে ফাৰ্ষ্ট? ছেকেণ্ড প্ৰাইজটো পাবলৈ সক্ষম হৈছিল। এইবাৰো তেখেতে পুৰস্কাৰ ক্ষেত্ৰত অক্ষুণ্ণ ৰাখিছে। তেখেতক আমি শুভেচ্ছা জনাইছোঁ। এয়া বিতুপন গগৈক আমাৰ
স্থানীয় ব্যক্তি বা পৰিচালনা সমিতিৰ লগত জড়িত তেখেতক আমি প্ৰাইজটো ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ বিতুপন 7 নম্বৰ প্ৰাইজটো আমি ঘোষণা কৰিব বিচাৰিছোঁ ভূপেন বৰগোহাঁই ঘৰ ভূপেন বৰগোহাঁই ঘৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ সোণাৰীত তেখেতৰ ঘৰ তেখেতে এতিয়াৰ পৰা আপুনি বৰশী বোৱা খেলৰ ঋতুৰাজ বাপেক ইয়াতে খেলখন অংশগ্ৰহণ কৰি আপোনাৰ কেনেকুৱা লাগে তেখেতৰ পিতা পুত্ৰ দুয়োগৰাকীয়ে অংশগ্ৰহণ কৰিছিল আৰু দুয়োগৰাকীয়ে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে ধন্যবাদ আমি 6 নম্বৰ প্ৰাইজটো কাছমাষ্টাৰ 50 আমি উৎপল চুতীয়া ডাঙৰীয়া প্ৰাইজটো দিবৰ কাৰণে অনুৰোধ জনাইছোঁ কাছমাষ্টাৰ 50 দাদা আপোনাৰ ঘৰ মোৰ নাম দিলীপ সাহা তেখেতে সুদূৰ শিৱসাগৰৰ পৰা আহি অংশগ্ৰহণ কৰিছিল আৰু তেখেতে 6 নম্বৰ প্ৰাইজটো পাবলৈ সক্ষম হৈছে গতিকে তেখেতক আমি শুভেচ্ছা জনাইছোঁ পুনৰবাৰ এনেধৰণৰ খেলসমূহত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ 5 নম্বৰ প্ৰাইজটো ঋতুৰাজ বৰগোহাঁই দুটাকৈ প্ৰাইজ পাবলৈ সক্ষম হৈছে ঋতুৰাজ বৰগোহাঁই আগত আমি পৰিচয় হ'লোঁ পুনৰবাৰ তেখেতক শুভেচ্ছা জনাইছোঁ আৰু তেখেতক আমি প্ৰাঞ্জল চুতীয়া আমাৰ প্ৰাঞ্জল হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ চেঞ্জ কৰি লওক ন' প্ৰব্লেম এইটোতে আপোনাৰ মাছটো মই ৰাখি দিম সেইটো নাই আপুনি চেঞ্জ কৰি লওক কোনটো আছে 4 নম্বৰ প্ৰাইজটো 4th প্ৰাইজ ফ্ৰম মইনা ফ্ৰম ডিব্ৰুগড় মইনা তেখেতে ডিব্ৰুগড়ৰ পৰা আহি অংশগ্ৰহণ কৰিছিলে তেখেতৰ চিৰিয়েল নম্বৰ আছিলে আমি ৰাজীৱ বিজুলে তেখেতক প্ৰাইজটো দিছে ধন্যবাদ আমি 3rd প্ৰাইজটো পুনৰ এগৰাকী স্থানীয় যুৱক পি হালৈ ডাঙৰীয়া যোৱাবাৰ তেখেতে অংশগ্ৰহণ কৰিছিল আমি তেখেতক শুভেচ্ছা জনাইছোঁ তেখেতে 3 নম্বৰ 3rd প্ৰাইজটো পাবলৈ সক্ষম হৈছে তেখেতৰ চিৰিয়েল নম্বৰটো আছিল 12 গতিকে আমি আয়োজক সমিতিৰ তৰফৰ পৰা আমি হালৈ ডাঙৰীয়া এগৰাকী পেছাগত মেকানিক আৰু সমান্তৰালভাৱে তেখেতে টিকেটটো আমাৰ উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়াৰ পৰা গ্ৰহণ কৰিছিল গতিকে তেখেতে পেছা আৰু লগতে এই প্ৰফেচনেল দুয়োটাই চলাই নিয়াৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আমি পুনৰবাৰ ছেকেণ্ড প্ৰাইজটো goes to পল্লৱ চেতিয়া আপোনাৰ ঘৰ তাকে আপুনি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লগতে আয়োজক সমিতি কেনেধৰণৰ এই খেলখনৰ প্ৰতি আপোনাৰ কেনেকুৱা অনুভৱ ব্যক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ থেংক ইউ ধন্যবাদ নিশ্চিতভাৱে আমি আগলৈ এনেধৰণে সুচাৰুৰূপে খেলখন পৰিচালনা কৰিবৰ কাৰণে আমি চেষ্টা কৰিম এতিয়া ফাৰ্ষ্ট প্ৰাইজ ঘোষণা কৰাৰ আগতে এই বৰশী পাই থাকোঁতে এটি কাছ পাবলৈ সক্ষম হৈছিল বেদান্ত চেতিয়াক আমি পুৰস্কাৰ নিদিলেও আমি আমাৰ আয়োজক সমিতিৰ তৰফৰ পৰা এখনি চেলেঙেৰে আমাৰ পূজাৰীয়ে তেখেতক সম্বৰ্ধনা জনাইছে গতিকে আমি তেখেতক যদিও পুৰস্কাৰ পাবলৈ সক্ষম নহ'ল তেখেতে দুষ্প্ৰাপ্য প্ৰাণীবিধকে পাবলৈ সক্ষম হৈছে গতিকে আমি তেখেতক শুভেচ্ছা জনাইছোঁ অনাগত সময়ত তেখেতে প্ৰাইজ পাবলৈ যাতে সক্ষম হয় আয়োজক সমিতিৰ তৰফৰ পৰা তেখেতক শুভেচ্ছা জনাইছোঁ এতিয়া আমি ফাৰ্ষ্ট প্ৰাইজলৈ গৈ আছোঁ ফাৰ্ষ্ট প্ৰাইজ পাবলৈ সক্ষম হৈছে প্ৰীতম দত্ত ফ্ৰম লখিমপুৰ প্ৰীতম দত্ত ডাঙৰীয়া তেখেতৰ এখন হাত যদিও অসুস্থ গতিকে
গাঁৱৰে আহি তেখেতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। 1 ছেকেণ্ড, যিহেতু তেখেতে প্ৰথম প্ৰাইজ পাবলৈ সক্ষম হৈছে। আজি এই খেলখনক লৈ লগতে আজি গোটেই আয়োজক সমিতিৰ পৰা আৰম্ভ কৰি এই খেলখন অংশগ্ৰহণ কৰি আপোনাৰ কেনেকুৱা অনুভৱ আমাক ৰাইজক চমুকৈ ব্যক্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। খেলখন খেলি ভালেই লাগিলে। যোৱা বছৰতকৈ এবাৰ প্ৰতিযোগী অলপ কম হ'ল। আপোনালোকৰ গাঁৱৰ মানুহবিলাক আহি কৰিলে। বাকী প্ৰতিযোগী খুব সুন্দৰ হৈছে। এনেকৈ আগলৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। আমি সকলো এনেকৈ সহযোগ কৰি যাম। আগতে মই বিপিন চাউদাং ককাইদেউ তাত খেলখন পাতিছিলে 2030 চনত। মই তাৰ গাড়ীটো কেইখন পাইছিলোঁ। আমাৰ শুকান পুখুৰীত এবাৰ 30,000 এটা পাইছিলোঁ। যোৰহাটত 5,000 এটা এনেকৈ পাওঁ ওপৰটো। তেখেতে ইতিমধ্যে জনাইছে তেখেতে আমাৰ প্ৰতি বছৰে আমাৰ খ্যাতনামা শিল্পী শ্ৰদ্ধাৰ বিপিন চাউদাং ডাঙৰীয়া তেখেতৰ নিজা পুখুৰীত প্ৰতি বছৰে এই বৰশী খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে আৰু তেনেকুৱা প্ৰতিযোগিতা এখনে তেখেতেও এটা এল্টো K10 পাবলৈ সক্ষম হৈছিল। আৰু আজি আমাৰ এই ইয়াত প্ৰথম প্ৰাইজ পাবলৈ সক্ষম হৈছে। গতিকে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বা আমাৰ এই খেলখন আয়োজক সমিতিৰ তৰফৰ পৰা তেখেতলোকক শুভেচ্ছা জনাইছোঁ। লগতে তেখেতৰ যি আমি কিছু হাতখনৰ অসুস্থ দেখিছোঁ, আমি আমাৰ আই পদুমণিয়ে তেখেতক যাতে সোনকালে সুস্বাস্থ্য কৰি তোলে তাৰ প্ৰতিও আমি কামনা কৰিছোঁ। আই শ্ৰী চৰণত সেৱা জনাইছোঁ। তেখেতে খুব সোনকালে সুস্থ হৈ যাতে অনাগত সময়তো খেলসমূহ এনেধৰণে অংশগ্ৰহণ কৰি তেখেতৰ উজ্জ্বল ভৱিষ্যত লগতে কামনা কৰিছোঁ। ধন্যবাদ। আৰু আমি লগে লগে আজি বঁটাটি দিবৰ কাৰণে আমাৰ এই থান পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি বুবু শইকীয়া ডাঙৰীয়াক এখনি আৰু আমাৰ পূজাৰী ডাঙৰীয়া তেখেতে যি মাছ পাইছিল সেই মাছটোকে দি আৰু লগত নগদ 15,000 টকাৰে তেখেতক পুৰস্কৃত কৰিছোঁ। তেখেতৰ পুৰস্কাৰটো গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ কাৰণে এটা সৌভাগ্য। আমাৰ কাৰণে আমি জানো আই পদুমণিক সকলো আমি নমন কৰোঁ। আই মাতৃক সকলোৱে প্ৰত্যেকজন সেৱকে সেৱা কৰে। গতিকে আমাৰ থান পৰিচালনা সমিতিলৈ দিব ন, আমাৰ থান পৰিচালনা সমিতিলৈ আমাৰ হালৈ ডাঙৰীয়াই 1,000 টকাৰ আগবঢ়াইছে। তেখেতক আমি অশেষ ধন্যবাদ